মৰাণৰ সমীপৰ ভৰালী বাৰীত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন। 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত লেঙেৰী ভৰালীবাৰী গাঁৱৰ 11 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। ভৰালীবাৰী সাৰ্বজনীন সংঘৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত আয়োজন কৰা এই অভিনন্দন অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ সাফল্যত গাঁওবাসীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে তেওঁলোকক ভৱিষ্যতৰ বাবে উৎসাহিত কৰে। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডুমৰ দলং বাল্য বিকাশ বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ স্বপন চুতীয়া, লগতে অৱসৰপ্ৰাপ্ত শিক্ষক ফণীধৰ গোহাঁই আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেঙে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত অঞ্চলৰ অন্তৰ্গত এইখন গাঁৱৰ পৰা দুগৰাকী ছাত্ৰীয়ে 93% আৰু 78% নম্বৰ লাভ কৰাৰ লগতে আন কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। অনুষ্ঠানৰ মুখ্য অতিথি বাল্য বিকাশ বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ স্বপন চুতীয়াই তেওঁৰ বক্তব্যত এনেধৰণৰ অনুষ্ঠানে কেৱল উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলকে নহয় বৰঞ্চ অনাগত প্ৰজন্মকো উৎসাহিত কৰে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে। লগতে বিদ্যা দানৰ সমান্তৰালকৈ সমাজ আৰু সংস্কৃতিৰ প্ৰতিফলনো এনে অনুষ্ঠানৰ জৰিয়তে প্ৰকাশ পায় বুলি তেওঁ উল্লেখ কৰে। আমি প্ৰতি বছৰে তেনেকৈ অভিনন্দন অনুষ্ঠানটো আয়োজন কৰোঁ। এইবাৰো ঠিক তেনেকৈ অভিনন্দন অনুষ্ঠানটো আমি আয়োজন কৰিলোঁ। এইবাৰ আমি গৌৰৱান্বিত যি আমাৰ সোণোৱাল কছাৰী উদ্যোগিত অঞ্চলৰ পৰা যিহেতু 93%, 78% লৈ দুগৰাকী ছাত্ৰীয়ে খুব আমাৰ গাঁৱৰ লগতে অঞ্চলৰ মাক দেউতাকৰ লগতে ৰাইজকো খুব উৎসাহেৰে আমি এই অনুষ্ঠানটো পাতিবৰ কাৰণে ধৰিলোঁ। গতিকে আমি ভাল লগা অনুষ্ঠান এইটো, আৰু ভৱিষ্যতে এনেকৈ আৰু আমাৰ হায়াৰ ছেকেণ্ডেৰী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভৱিষ্যতৰ ল'ৰা ছোৱালীক তেনেকৈ আগুৱাই যাবৰ কাৰণে আমি আশা কৰিছোঁ। এইবাৰ আমি অতি আনন্দিত হৈছোঁ। আমাৰ এই পিছপৰা অঞ্চলৰ পৰা সোণোৱাল কছাৰী অধ্যুষিত অঞ্চলৰ পৰা আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে খুব বেছি পাৰ্চেণ্টেজ লৈ 6টা বিষয়ত লেটাৰ লৈ উচ্চতৰ মাধ্যমিকৰ পৰা উত্তীৰ্ণ হৈছে, তাৰ বাবে আমি গাঁওখনৰ আমাৰ বহুত উজ্জ্বল আমি ভাবিছোঁ, খুব আনন্দিত হৈছোঁ। আৰু লগতে ইয়াৰ পিতৃ মাতৃসকলো খুব আনন্দিত হৈছে। আমি ভৱিষ্যতে আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানত আমি আৰু সাফল্যমণ্ডিত হ'ম বুলি। গতিকে সেয়াক লৈ আজি আমি সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত কৰিছিলোঁ। ধন্যবাদ। আমাৰ গাঁওখনত 11জন ছাত্ৰ ছাত্ৰীয়ে এইবাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা প্ৰায় 11জন ব্যক্তিয়ে মেট্ৰিক পাছ কৰিছে আৰু উচ্চ মাধ্যমিক হাই ছেকেণ্ডেৰী পাছ কৰিছে। আমি তেখেতসকলক আমাৰ গাঁওখনৰ তৰফৰ পৰা, ৰাইজৰ তৰফৰ পৰা আৰু ভৰালীবাৰী সাৰ্বজনীন সংঘৰ তৰফৰ পৰা তেখেতসকলক প্ৰতি বছৰে এই এনেকুৱা শুভেচ্ছামূলক আৰু সম্বৰ্ধনা অনুষ্ঠান আমি পাতি আহিছোঁ। এইবাৰো ঠিক তেনেকৈ এই সম্বৰ্ধনা অনুষ্ঠানটোত আমি সদূৰ খৰাঙৰ পৰা আৰু বামুণবাৰী ডুমৰ দলং বাল্য বিকাশ বিদ্যালয়ৰ তৰফৰ অধ্যক্ষ শ্ৰীযুত স্বপন চুতীয়া ডাঙৰীয়াক আমন্ত্ৰণ কৰি আমাৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা বক্তব্য দাঙি ধৰিবৰ কাৰণে তেখেতক অনুৰোধ জনালোঁ। তেখেতে আমাৰ অনুষ্ঠানত থাকি তেখেতলৈ খুব সুন্দৰভাৱে আমাৰ উপকৃত কৰাকৈ বক্তব্য প্ৰদান কৰিলে। আমি উৎসাহিত, ৰাইজে সকলোৱে ৰাইজ ওলাই আহিছে। আমি এনেধৰণে ল'ৰাবিলাকক, ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণে আমি প্ৰতি বছৰে এই অনুষ্ঠানটো পালন কৰোঁ।